হাজোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নতুন লোহাৰ গ্ৰিল চুৰি হাজো আৰক্ষীৰ সহায়ত ৰামদিয়াৰ ডেম্পত চুৰি সামগ্ৰী উদ্ধাৰ ডেম্পৰ মালিক আনিছুল হক চুৰ নমল দাসক হাজো আৰক্ষী থানাত আটক গৃহস্থই লোহাৰ খিৰিকী গ্ৰিল চুৰক ধৰি হাজো আৰক্ষীক গতালে গৃহস্থই অনুসন্ধানত হাজোৰ চুৰি সামগ্ৰী হাজোৰ আৰক্ষীৰ সহায়ত ৰামদিয়াৰ ডেম্পত উদ্ধাৰ কৰে ধৃত চুৰটো হাজোৰ কৈবত্যটোলাৰ নমল দাস ডেম্পৰ মালিক ৰামদিয়া চতলাবৰীৰ আনিছুল হক হাজো আৰক্ষী থানাত আটক ডেম্পত ২ নম্বৰী কাৰবাৰ চলাৰ অভিযোগ আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ যোৱা ৰাতি মোৰ দোকানৰ পৰা মোৰ দোকানৰ ৰেলিং আৰু গ্ৰিল চুৰি হয় চুৰি হোৱাৰ পিছত আমি ৰাতিপুৱা যেতিয়া দোকানখন খোলো তেতিয়া চাওঁ যে আমাৰ ৰেলিং আৰু গ্ৰিল নাই তাৰপিছতে আমি ইনকুৱাৰী কৰিলোঁ ইনকুৱাৰী কৰাৰ পিছত আমি চোৰজন পালোঁ চোৰে স্বীকাৰ কৰিলে যে আমি ৰামদিয়া মাজৰগুৰিৰ দোকান এখনত ডেম্পত বিক্ৰী কৰিছোঁ তাৰপিছত আমি ডেম্পত ছাৰক ফোন কৰিলোঁ আৰু আমি ডেম্পত যাওঁ চালোঁ ডেম্পত চোৱাত আমাৰ গ্ৰিল আৰু ৰেলিংখন তাত আমি দেখা পালোঁ দেখা পাই আমি অফিচাৰক ফোন কৰিলোঁ অফিচাৰে ছাৰহঁতক পঠাই দিলে তাৰপিছত চোৰজনক ধৰি আপোনাৰ ডেম্পুৰ মালিক আনিছুল হক দেউতাকৰ নাম আজমত আলী চতলাবৰী নিবাসী আৰু তেখেতক কৰায়ত্ব কৰে আৰু চোৰজনক কৰায়ত্ব কৰি বস্তুখিনি জব্দ কৰি হাজো পুলিচ থানাত লৈ আহে